মুক্তিক আশা নকৰি যিজনে নিষ্কামভাৱে ঈশ্বৰক ভজে সেইজন ভকতক প্ৰণাম কৰি অমৃতময় ৰসেৰে কৰা ভক্তিৰে প্ৰাৰ্থনা কৰোঁ। মুক্তি 5 প্ৰকাৰ, যেনে শালুক্য, সাযুজ্য, সাৰূপ্য, সামীপ্য আৰু নিৰ্বাণ। বৈকুণ্ঠত থাকি ঈশ্বৰৰ তুল্য ঐশ্বৰ্য লাভ কৰা কোৱা হয় শালুক্য। সামীপ্য হৈছে ঈশ্বৰৰ সৈতে একেলগে বাস কৰা। সাযুজ্য হৈছে ঈশ্বৰৰ সৈতে একেলগে একে সুখ লাভ কৰা। সাৰূপ্য হৈছে ঈশ্বৰৰ সম ৰূপৱান হোৱা। আৰু নিৰ্বাণ হৈছে ঈশ্বৰত লীন যোৱা। যিজনে এই পঞ্চবিধ মুক্তিক আশা নকৰে সেইজনেই মুক্তিত নিস্পৃহ। মুক্তিত নিস্পৃহ যিটো সেহি ভকতক নমো। মুক্তিত আশা নকৰি যিজনে ঈশ্বৰক ভকতি কৰে, নিষ্কামভাৱে ঈশ্বৰক ভজে, সেইজন ভকতক নমো কৰোঁ। স্বৰ্গ, মৰ্ত্য, পাতাল এই তিনিও লোকৰ দেৱ, নৰ, নাগাদি সকলোৰে শিৰৰ মুকুটস্বৰূপ সৰ্বশক্তিমান, সৰ্বাশ্ৰয়, সৰ্বকৰ্তা, স্বাধীন হৈও যি ভগৱন্ত ভক্তৰ অধীন, সেই যদুকুলৰ মূল দেৱতা যদুপতিক উপাসনা কৰোঁ। ৰসময়ী মাগুহু ভকতি। ভকতি 9 বিধ, যেনে শ্ৰৱণ, কীৰ্তন, স্মৰণ, পদসেৱন, অৰ্চন, বন্দন, দাস্য, সখিত্ব আৰু আত্মনিবেদন। এই 9 বিধ ভক্তিকে কোৱা হয় নৱৰস। এই নৱৰস যি একত্ৰিত কৰি ভকতি কৰে সেয়াই হৈছে ৰসময়ী ভকতি। যাৰ ৰাম কৃষ্ণ নাম, যাৰ নাম ৰাম কৃষ্ণ, নাৱে ভৱ সিন্ধু তৰি। প্ৰকাণ্ড সংসাৰ সাগৰ পাৰ হবলৈ হলে ভগৱন্তক সুঁৱৰি ৰাম কৃষ্ণ নাম স্বৰূপ নাৱত উঠি পাৰ নহলে আন উপায় নাই। ভৱ সিন্ধু মানে হৈছে সংসাৰ সাগৰ। ৰাম কৃষ্ণ নামৰূপী নৌকাত আৰোহণ কৰি এই ভৱসাগৰ তৰি পাপীয়েও পৰম পদ লাভ কৰে। সেই সদানন্দ সনাতন কৃষ্ণদেৱক হৃদয়ত লৈ আমি উপাসনা কৰোঁ। হৰি ৰাম